ঐতিহ্যমণ্ডিত যি পথৰুঘাটত কৃষক শ্বহীদ দিৱস আজি বহু বছৰ ধৰি পালন কৰা হৈ আহিছে আৰু একেধৰণে যোৱাবেলি আমি এই কৃষক শ্বহীদ দিৱসৰ এটা নতুন মাত্ৰা দিবৰ কাৰণে ২৬ জানুৱাৰীৰ পৰাই আমি অনুষ্ঠানটো শুভাৰম্ভ কৰিছিলোঁ আৰু এইবেলিও ২৬ জানুৱাৰী তাৰিখে আমাৰ ঐতিহ্যমণ্ডিত ব্যাসপাৰা যি ব্যাসপাৰাত ২৪ গৰাকী উপৰি আৰু দুগৰাকী প্ৰায় ২৬ গৰাকী মুক্তিযোদ্ধাৰ সেইখন গাঁও আৰু সেইখন গাঁৱতেই আমাৰ মানে অসহযোগ আন্দোলনৰ যিগৰাকী হোতা পণ্ডিত দীনেশ্বৰ শৰ্মা ডাঙৰীয়াৰো ঘৰ আৰু আন এগৰাকী আমাৰ মানে মহিলা যিগৰাকী স্বেচ্ছাসেৱীয়ে মুক্তিযোদ্ধাই জেল খাটিবলগীয়া হৈছিল সেইগৰাকীৰো সেই গাঁৱতে ঘৰ আজি মই আটাইতকৈ বেয়া কথা এটা ক'ব খুজিছোঁ সেয়া হৈছে কি যে একেবাৰে জৰাজীৰ্ণ পথ শ্বহীদৰ পৰিয়ালৰ কথা মই নকওঁৱেই কিন্তু মুক্তিযোদ্ধাৰ মানে ঘৰলৈ যোৱা পথবিলাক জৰাজীৰ্ণ বোকাময় আৰু এই কথাখিনি মই নিজে জানিব পাৰি মই ভাবিলোঁ যে আমি যদি মুক্তিযোদ্ধাসকলক যদি প্ৰকৃত এটা সন্মান নিদিওঁ তেতিয়াহ'লে আমি মুক্তিযোদ্ধাসকলক কোনো ধৰণৰ বা আমাৰ শ্বহীদ পৰিয়ালক কোনো ধৰণৰ আমি সন্মান বা তেওঁলোকক মানে সোৱণ কৰি লাভ নাই সেইকাৰণে আমি পৰ্যায়ক্ৰমে সেই কামখিনি আৰম্ভ কৰিছোঁ আৰু সেই ২৬খন মুক্তিযোদ্ধাৰ গাঁও আমাৰ এই যি ব্যাসপাৰাত আমি অহা ২৬ তাৰিখে সেই অনুষ্ঠানটো আবেলি আমি পালন কৰিম ৰাইজৰ সহযোগত আৰু লগে লগে আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ প্ৰায়বিলাক পথে আমি মুকলি কৰাৰ কাৰণে চেষ্টা কৰিছোঁ আৰু বাকী পথখিনি আমি অন্ততঃ এই বছৰৰ শেষৰ পিনেই হওক বা আমাৰ মানে ২৬ চনৰ মানে মুহূৰ্ততেই হওক আমি গোটেইকেইটা পথ আমি মুকলি কৰিম লগে লগে অন্যান্য স্থানতো আমি কেইবাটাও পথ আমি নিৰ্মাণ কৰি আছোঁ আমি আশা ৰাখিছোঁ যে কৃষক শ্বহীদ পৰিয়ালৰ মানে যিবিলাক ঘৰ বা পৰিয়াললৈ যোৱাৰ যিবিলাক পথ আৰু লগতে যিবিলাক নেকি অসম আন্দোলনৰ যিবিলাক নেকি কৃষক মানে শ্বহীদৰ মানে ঘৰ আৰু লগতে মুক্তিযোদ্ধাসকলৰ সকলো মানে ঘৰলৈ যোৱাৰ পথেই আমি আমাৰ কাৰ্যকালত আমি কামখিনি কৰি পেলাম কিন্তু তাৎপৰ্যপূৰ্ণভাৱে এইবাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথা এটা হৈছে কি যে যিগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে নেকি আপোনালোকে জানে যে আমাৰ চৰাইদেউ ঐতিহ্য মানে যিটো ক্ষেত্ৰত যিটো কাম কৰিলে যিটো নেকি ভাষা গৌৰৱৰ ক্ষেত্ৰত যিটো কাম কৰিলে আমাৰ অসমীয়া ভাষাৰ ক্ষেত্ৰত সেইগৰাকী গজেন্দ্ৰ সিং শেখাৱত ডাঙৰীয়া এই শেখাৱত ডাঙৰীয়া এইবাৰ আমাৰ কেন্দ্ৰীয় মন্ত্ৰী হিচাপে নহয় আমাৰ অতিথি হিচাপে তেখেত ইয়ালৈ আহিব আৰু তেখেতে উপস্থিত থকাৰ উপৰিও আমাৰ কেন্দ্ৰীয় ডাক বিভাগে যিটো নেকি মানে পোষ্টেল যিটো ডাক টিকট সেই ডাক টিকটো সিদিনাখন আমি শুভাৰম্ভ কৰিম আৰু সেই গোটেই কামটো আমাৰ কেন্দ্ৰীয় চৰকাৰ ডাক বিভাগৰ দ্বাৰা সম্পাদিত হৈছে আৰু এই গোটেইখিনি ক্ষেত্ৰত আমাৰ মাননীয় সাংসদ আমাৰ দিলীপ শইকীয়া ডাঙৰীয়াই এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে তেখেতো থাকিব আৰু আমাৰ কৃষি মন্ত্ৰী ডাঙৰীয়াটো আছে অতুল বৰা ডাঙৰীয়া আছে অভিভাৱক মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া আছে আটাইবিলাকে উপস্থিত থাকিব আৰু তাৎপৰ্যপূৰ্ণভাৱে ২৭ তাৰিখে আমি আন এটা কাৰ্যসূচী গ্ৰহণ কৰিছো যে আমাৰ অবিভক্ত দৰঙৰ ৫ গৰাকী বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট লোকক আমি ভাষা গৌৰৱ সন্মান আমি প্ৰদান কৰিম আৰু ভাষা গৌৰৱ প্ৰদান কৰাৰ উপৰিও যিসকলে সাহিত্যিক পেঞ্চন পাইছে আকৌ যিসকলে শিল্পী পেঞ্চন পাইছে আজি বছৰ বছৰ ধৰি সকলোকে আমি সন্মান জনোৱাৰ লগতে আপোনালোকৰ আগত ঘোষণা কৰিবলৈ পাই আমি ধন্য মানিছো যে নতুন আমাৰ দৰংগ বাৰ্তাৰ সৌজন্যত আমি এইবাৰ ৩০ গৰাকী লোকশিল্পী যাৰ অৱস্থা একেবাৰে বেয়া যিবিলাকে নেকি সাহিত্যিক মানে শিল্পী পেঞ্চন পোৱা নাই সেইসকলক আমি মাহে মাহে আমি শিল্পী পেঞ্চন দিয়াৰ কাৰণে এটা বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছো আৰু সিদিনাখন ৩০ গৰাকী যিসকলক আমি সন্মান বা যিসকলক আমি পেঞ্চন দিম আমাৰ এই যি নেকি লোকশিল্পী কল্যাণ নিধিৰ জৰিয়তে সেইসকলৰ নামো আমি ঘোষণা কৰিম গতিকে আমি এটা গতানুগতিক এটা অনুষ্ঠান নাপাতি আমি ভাবিছো কেনেকৈ আমি আমাৰ এই কৃষক শ্বহীদৰ এই অনুষ্ঠানটো মহিমামণ্ডিত হয় তাৰ কাৰণে এইবিলাক ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু সিদিনাখন বহু মানে বছৰ মূৰত এটাই মাত্ৰ ভাল খবৰ ক'ব খুজিছো সেইটো হৈছে কি যে শীততাপ নিয়ন্ত্ৰিত এটি আমাৰ প্ৰেক্ষাগৃহও সিদিনাখন মুকলি কৰা হ'ব আমাৰ এই মানে কৃষি এই সমাধিস্থলীতেই গতিকে সেইটো এটা আমাৰ কাৰণে ভাল খবৰ আৰু বহুত ভাল খবৰ সিদিনাখন হয়তো আপোনালোকে গম পাব আমি কিবা কি মন লৈ আমি আহিছো গতিকে সেই মনৰ ভিত্তিত হয়তো কিছু নতুন খবৰ দিবৰ কাৰণে আপোনালোকক সিদিনাখন মাতিছো আৰু সকলো ৰাইজৰ উপস্থিতি মই কামনা কৰিছো বৰ্ধনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হৈছে কি যে যিটো স্মৃতিসৌধ এই স্মৃতিসৌধৰ নিৰ্মাণৰ ক্ষেত্ৰত এটা নতুন ধৰণে এটা পৰিকল্পনা যুগুত কৰিবলৈ কোৱা হৈছে এইকাৰণেই যে যিটো তেখেতে পৰিকল্পনা কৰিছিলে আমাৰ সিং ডাঙৰীয়াই সেই পৰিকল্পনাত তেখেতে নতুন ৰূপত মানে সেই কামটো আৰম্ভ কৰিছে আৰু লগে লগে তেখেতে এটা কথা কৈছে কি যে এই বস্তুটো এতিয়া অহা যি নেকি আমাৰ কৃষক শ্বহীদ দিৱসতেই পূৰ্ণ ৰূপত সেইটো এটা মানে গঢ়ি তোলাৰ এটা সংকল্পৰ কথা আমাক দোহাৰিছে আৰু সেইটো ক্ষেত্ৰত যে আপোনালোকে জানে যে যিগৰাকী চাকৰি অফিচাৰ তেখেতৰো জানেই কিবা এটা ছুটিত আছে যিটো ছুটি মানে এইটো ইচ্ছাকৃত নহয় কিন্তু তাৰ উপৰিও আমাৰ মানে যিগৰাকী চিপাঝাৰৰ চাকৰি অফিচাৰে কামটো চলাই আছে কিন্তু জানি ভাল পাব যে আন এগৰাকী মানে
বিষয়া আমাৰ কালি যোগদান কৰিছে আৰু এতিয়া কৃষক শ্বহীদ দিৱসৰ কাৰ্যসূচী তেখেতে পৰিচালনা কৰিব। কালি তেখেতে মোক লগ কৰিছে, তেখেতে যোগদান কৰি মোক লগ কৰিছে আৰু সেইগৰাকী একেবাৰে ডেকা আমাৰ একেবাৰে কাৰ্বি আংলঙৰ, গতিকে তেওঁকো আমি শুভেচ্ছা জনাইছো। লগে লগে আমি এই যিটো নেকি আপোনালোকৰ যিটো ধাৰণা কৰা হৈছে, এই ধাৰণাটোৰ ক্ষেত্ৰত আমাৰো নিজস্ব এটা কথা আছে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি আগতেই কৈছো, আমাৰ দৰঙৰ ৰাইজে এইটো কথা বিশ্বাস মানে আপোনালোকেও কৰে, ময়ো কৰো, যে যিহেতু পথৰু ঘাটৰ এটা ঐতিহ্যমণ্ডিত এই যিটো ৰাজহুৱা বিভাগ, যিটো তহচিলদাৰ ভৱানীচৰণ ভট্টাচাৰ্যৰ কথা আমি সকলোৱে জানো, যিগৰাকী নেকি সেই আন্দোলনটোৰ সময়ত এটা সুন্দৰ নিৰপেক্ষ দৃষ্টিভংগী আৰু কৃষক বিদ্ৰোহৰ প্ৰতি তেখেতৰ যিটো সমমৰ্মিতা, সেইটো আমি কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰো। আৰু সেইকাৰণে এই যিটো নেকি আমাৰ কাৰ্যালয়, ৰাজহ চক্ৰ বিষয়াৰ যিটো কাৰ্যালয়, এইটো এটা ঐতিহ্যমণ্ডিত কাৰ্যালয় হিচাপে গঢ়ি তোলাৰ কাৰণে মই প্ৰস্তাৱ দাখিল কৰিছো আমাৰ বিধানসভাত। এইবুলি মই মাননীয় মুখ্যমন্ত্ৰীক সেই দিশটো মই আকৌ এবাৰ তেখেতক মই মানে দৃষ্টিগোচৰ কৰিম। মই আশা ৰাখিছো যে আমাৰ দৰঙৰ ৰাইজে যি ধৰণে বিচাৰিব, সেই ধৰণে হয়তো আমি আমাৰ পথৰুঘাটৰ অনৰ এই যি নেকি কাৰ্যালয়, যিটো কাৰ্যালয় নেকি ৰাজহ চক্ৰ বা তহচিলদাৰ অফিচটো, আমি স্মৃতিটো আমি কেতিয়াও আমি মচি পেলাব নোৱাৰো। যথেষ্ট ভাল খবৰ আৰু এগৰাকী দৰঙী ৰাইজৰ চিপাঝাৰবাসী ৰাইজ হিচাপে আমি ঐতিহাসিক পথৰুঘাটক যি ধৰণে অসম চৰকাৰে মৰম কৰিলে, আদৰ কৰিলে, এই আদৰটো আচলতে বহু বছৰ আগতে হ'ব লাগিছিল। কিন্তু তথাপিও আমি পথৰুঘাটে এই সন্মান, পথৰুঘাটলৈ এই সন্মান দিয়াৰ কাৰণে আমি চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছো আৰু আশা ৰাখিছো চৰকাৰখনে ইতিবাচক দিশত কাম কৰে। গতিকে পথৰুঘাটক লৈ আৰু পৰিকল্পনা কৰক আৰু পথৰুঘাটক বিশ্ব ঐতিহ্যৰ মাজত এটা নতুনকৈ চিনাকি কৰি দিবৰ কাৰণে আমি আহ্বান জনাইছো। চাওক, আমাৰ মাননীয় বিধায়ক মহোদয়ে ইতিমধ্যে গোটেই পৰিকল্পনাসমূহ যুগুত কৰিছে আৰু তেখেতৰ নেতৃত্বত সমষ্টিটোত আমাৰ পথৰুঘাট হৈ হওক বা ঐতিহাসিক বিভিন্ন ক্ষেত্ৰসমূহ নতুনকৈ নিৰ্মাণ কৰাৰ কাৰণে এক পৰিকল্পনা কৰি আছে। মই আশা ৰাখিছো যে তেখেতৰ নেতৃত্বত 26ৰ আগত গোটেই কামখিনি, পৰিকল্পনাখিনি নিশ্চয় তেখেতে সুচাৰুৰূপে পৰিচালনা কৰিব।